আজি 2024 লোকসভা নিৰ্বাচনৰ ভোট গণনা ৰঙিয়া অসামৰিক মহকুমাধিপতি কাৰ্যালয়ত নিৰাপত্তা বেষ্টনীৰ মাজেদি ৫ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা। ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা সম্পন্ন হৈ গ'ল। প্ৰথম ৰাউণ্ডত ৰঙিয়াত বিজেপিয়ে ৬,৬৮১খন, বিপিএফে ১,৪১৩খন আৰু কংগ্ৰেছে ৩,৮৮৪খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে নটাত ২১৯টা, ইয়াৰ পৰিৱৰ্তে কমলপুৰত বিজেপিয়ে লাভ কৰিছে ৫,৪৭৫খন, কংগ্ৰেছে লাভ কৰিছে ২,৮৯৪খন আৰু বিপিএফে ৯২৬খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে নটাত লাভ কৰিছে ৮৬টা। আনহাতে দ্বিতীয় ৰাউণ্ডত ৰঙিয়াত বিজেপিয়ে লাভ কৰিছে ৫,৩৪৯টা। আনহাতে দ্বিতীয় ৰাউণ্ডত ৰঙিয়াত বিজেপিয়ে ৫,৩৪৯খন, কংগ্ৰেছে লাভ কৰিছে ২,৯৩৭খন আৰু বিপিএফে লাভ কৰিছে ৭৭০খন আসন। ১৮টা ৰাউণ্ড আৰু কমলপুৰত ১৬টা ৰাউণ্ডত ভোট গণনা আৰম্ভ হৈছে। ১৪খনকৈ টেবুলত আৰম্ভ হৈছে ভোট গণনা। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।